কালকেতু মহারাজ দৈবকীর বিবাহর সকলো আয়োজন সম্পূৰ্ণ কৰা হ'লনে? চাবা যাতে দৈবকীৰ বিবাহৰ সকলো যৌতুক আজি যায় যেন বৰ কন্যাৰ লগত। ভাল মহারাজ দৈবকী বিবাহৰ সকলো আয়োজন কৰা হৈছে অতি মাঙ্গলিকভাৱে। তাৰ বাবে আপুনি কোনো চিন্তা নকৰিব মহারাজ। কিন্তু কালকেতু মহারাজ আজি এই শুভ মুহূৰ্তত এই শুভ সন্ধিক্ষণত এক অবুজ বেদনাই মোক বৰকৈ আমনি কৰিছে। মহারাজ যিজনী ভগ্নীক সততীৰে বুকুৰ মাজত সাৱটি ৰাখিছিলোঁ সেইজনী ভগ্নীক আজি উলিয়াই দিম ৰাজকাৰেং উদং কৰি। সেই কথাই মন মোৰ কৰিছে বিচলিত। কিন্তু কালকেতু মহারাজ সম্প্ৰদানৰ সময় আহি পালেহি নিকট। কিন্তু কতা এতিয়াও নাপালেহি দৈবকীৰ বৰ মোৰ চিৰ আকাংক্ষিত বসুদেৱ। মহারাজ মাঙ্গলিক বাদ্য ধ্বনি কৰি মহা উল্লাসেৰে বৰসহ বৰযাত্ৰী উপস্থিত সিংহদ্বাৰত। যোৱা কালকেতু বৰসহ বৰযাত্ৰীক আদৰি অনাৰ ব্যৱস্থা কৰা গ'ল। ভাল মহারাজ ভগ্নীপতি ৰূপে আদৰণি জনাবলৈ পাই আপোনাক প্ৰকৃততে ধন্য মই মানিছো সঁচাই। আহক দেৱ প্ৰলম্বে ঘটাই বিঘিনি হোমদান আদিৰে সম্প্ৰদান কৰো শীঘ্ৰে নকৰি পলম। আহক দেৱ।
প্রথম প্রহর রাত্রি ফুরিয়াছে চম্পা ফুরিয়াছে চম্পা কোন সখী দৈব তানি বাঁধা খোপা প্রথম প্রহর রাত্রি ফুরিয়াছে চম্পা ফুরিয়াছে চম্পা কোন সখী দৈব তানি বাঁধা খোপা জুড়ে বেলি তোরা ওলার জাগি মারি ওইরা জুড়ে বেলি আমার দৈব হরি মোর আই জুড়ে বেলি তোরা কালকেতু মহারাজ আজি অতি আনন্দৰ দিন স্নেহৰ ভগ্নী দৈৱকীক শুভ পৰিণয় শেষ হ'ল অতি মাংগলিকভাৱে আজি অতি সুখীময় বসুদেৱৰ হাতত ভনীতিক অৰ্পণ কৰি মই আজি অতিকে সন্তোষিত হয় মহারাজ দৈবকীর বাবে বসুদেব উপযুক্ত বর তার বাবে আজি ময়ো আনন্দিত কিন্তু কালকেতু মহারাজ এটি কথাই মোক বাৰে বাৰে কৰিছে বিচলিত আজি কন্যাদান যে কিমান কঠিন পিতৃ মাতৃয়ে নিজ কন্যাক অচিনাকি লোকৰ হাতত কোন সতে অৰ্পণ কৰিব পাৰে মহারাজ এয়া হৈছে জগতৰ চিৰন্তন ৰীতি পুত্ৰ হলে পৰকন্যাই গৃহ শোভা কৰে আৰু নিজ কন্যাই গতি কৰে পৰগৃহলৈ কিন্তু কালকেতু মহারাজ বুজনি নামানে মনে দৈৱকী যে ভনীতি মোৰ অতি আদৰৰ পঠিয়াই তাইক দূৰ দূৰলৈ কেনেদৰে থাকিম মই মথুৰাৰ নগ্ন কাৰেঙত মহারাজ গুণী জ্ঞানী বিবেকী আপুনি আপুনি যদি হয় বিচলিত দৈবকীক বাৰু কোনে দিব সান্তনা সঁচা কালকেতু সঁচা কালকেতু বুজনি নামানে অবুজ পৰাণে দৈৱকী যে প্ৰাণ মোৰ নয়নৰ মণি দৈৱকী যে মোৰ অতুল সম্পত্তি সেই দৈৱকীক বিদায় দি সুস্থ জ্ঞানে কেনেদৰে থাকিম মই এই ধৰাত জীয়াই মহারাজ আপুনি দুৰ্বল নহব আপুনি যদি হয় দুৰ্বল দৈবকীক বাৰু কোনে সান্তনা দিব কালকেতু মহারাজ শুভক্ষণ চাপিছে ওচৰ দৈৱকীৰ বিবাহ কাৰ্য শেষ হ'ল যোৱা কালকেতু
ৰথ ৰথী হয় হস্থি আৰু যত মানে আছে দৈৱকীৰ যৌতুকৰ সম্ভাৰ সকলোটি সাজু কৰাগৈ সিংহদ্বাৰত। ভাল মহাৰাজ। নাকান্দিবি দৈৱকী, তোৰ আজি অতি আনন্দৰ দিন। তোৰ এই শুভ মুহূৰ্তত তই সকলো নুটুকিবি আই, নিদিবি বেজাৰ তই কংসৰ হিয়াত। ক্ষমা কৰা ভগ্নীক তোমাৰ, অতি অভাগিনী মই। নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ। তেনেদৰে তই মোক আৰু অপৰাধী কৰিব নোখোজিবি প্ৰভু। শৈশৱৰে পৰা যি অকপট স্নেহৰ বান্ধোনেৰে বান্ধি ৰাখিছ মোক, তাক মই কোনো কালে পাহৰি নাযাওঁ কদাপি। নিদিবি বেজাৰ তই কংসৰ হিয়াত। ময়ো দাদা চিৰঋণী তোমাৰ কাষত, নপহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ। বসুদেৱ, সমৰ্পিলো ভগ্নী মোৰ তোমাৰ হাতত। চাবা যাতে তোমাৰ স্নেহৰ পৰা কোনোদিন নহয় বঞ্চিত। সৰলা অবলা তাই অবুজ বালিকা, হ'ব পাৰে পদে পদে তাইৰ শত দুখ শত অপৰাধ। ক্ষমাই ভূষণ জানি সৰ্বদোষ কৰিবা মাৰ্জনা। কিন্তু মনত ৰাখিবা বসুদেৱ, তোমাৰ অপত্য স্নেহৰ পৰা যেন মোৰ এই আজলি ভনীতি কোনো কালে নহয় বঞ্চিত। আদেশৰ মই নকৰো লংঘন। আদেশ নহয় বসুদেৱ, এই মোৰ অনুৰোধ। দৈৱকী, পতিয়েই ব্ৰহ্মা, পতিয়েই বিষ্ণু, পতিয়েই ত্ৰিনয়ন, পতিয়েই তিৰুতাৰ ধন। দেৱতাৰ দৰে কৰিবি জ্ঞান, প্ৰতি গৃহত সকলোকে স্নেহ প্ৰীতি শ্ৰদ্ধা ভক্তিৰে সম্ভাষণ জনাবি বিশেষ। দাদা, তোমাৰ আদেশ মই পালিম সততে। অতি ভাগ্যৱতী মই, তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত কেইজনে পায়। দিয়া আশীৰ্বাদ দাদা, তোমাৰ উপদেশ চাৰুগত কৰি আগবাঢ়ি যাওঁ মই জীৱন পথত। আশীৰ্বাদ কি দিম আই এই অভগা দাদাৰে। পঠিয়াই তোক দূৰ দূৰলৈ, কিবা দৰে থাকিম মই এই শূন্য গৃহত। আজি মোৰ অন্তৰ ভাগিছে, বুজনি নামানে মনে, নাই পৰা সহিব মই। তথাপিতো হিয়া উজাৰি দিছো আশীৰ্বাদ, দুইৰে যুগ্ম জীৱনত যেন হৰ গৰি বসতি হওক। উঠা বসুদেৱ, উঠ দৈৱকী, সাজু আছে ৰথ মোৰ সিংহদ্বাৰত। আজি মই নিজেই ৰথৰ বাঘজৰি ধৰি থৈ আহিম দুইটিকে যাদৱপুৰত। নাৰীগণ মাংগলিক উৰুলি ধ্বনিৰে
বসুদেৱ দৈৱকীক জনোৱা বিদায় সম্ভাষণ। কোনে ক'লে অত হাস্য শূন্য গগনত? সাবধান সাবধান কংস, যি দৈৱকীৰ বিয়া পাতি মহা সমাৰোহে আপোন পাহৰা যি মূৰ্খ কংস তই। চেনেহৰ ধনী তোৰ সেই দৈৱকীৰ গৰ্ভজাত অষ্টম পুত্ৰই সংহাৰ কৰিবতো কবলীলাক্ৰমে। মৰণৰ দিনটোৰ দুৰন্ত সুৰ চমু চাপি আহে দিনে দিনে। তাৰে আজি অপূৰ্ব সূচনা, তাৰে আজি অপূৰ্ব সূচনা, তাৰে আজি অপূৰ্ব সূচনা। অতি সঁচা। মনত পৰিছে সেই ধৈৰ্যটিৰ বৰ। আপোন পাহৰা হৈ আনন্দতে আজি পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত। সাৱধান কৰি দিছে আকাশীবাণীয়ে, মৰাই দিছে মোকে কৰ্তব্য নিজৰ কালকেতো। ঘৰুৱা বিজুলী বেগে তীক্ষ্ণ তৰোৱালে আনন্দত উৎপত্ত পূজা পলক লৰি। মৃত্যু মোৰ কোনো নাই, শত্ৰু সকলোৱে বধ কৰা যাকে য'তে পোৱা। বলিয়াদতল হাতী তুৰন্তে নাই, জোৰে জোৰে মেলি দিয়া প্ৰজা সাগৰতে। আনন্দৰ উৎসৱ হওক ধ্বংসৰ ধুমুহা। মহাকাল কলকেতুৱে কৰিছে অংগীকাৰ, প্ৰলয়ৰ ঘণ্টা বাজিব এবে সিংহনাদ কৰি। ধ্বংস বজ্ৰপাতে কঁপাব মথুৰা, মৃত দেহৰ ভাৰত কম্পমান হব স্বৰ্গ মধ্য পাতাল। আনন্দ উজ্জ্বল শান্তিপূৰ্ণ মথুৰাত অগ্নিবৃষ্টি মহাপ্লাৱন ৰক্তপ্লাৱন। বসুদেৱ, নতুন মিতিৰ চেনেহৰ ভগিনী দৈৱকী, ভৱিষ্যত ভাগ্যলিপি মোৰ দুয়োজনে কাণ পাতি শুনিলা নহয়। যি মিলন বান্ধোনেৰে বান্ধি দিলো তোমা দুইটিকে, সেই মিলনেই
স্পষ্টভাৱে কৰিছে ঘোষণা, অচিৰতে কংসৰ মৰণ। কংসৰ মৰণ জানো ইমান সহজ? হিয়া ভৰা যি আনন্দ আজি কৰিলো প্ৰদান, তাৰে এয়া সুন্দৰ প্ৰতিদান। কি কৰিবা, অমৃতত গৰল উঠিল। বেশ কথা, সেয়ে হব, নহব অন্যথা। কিন্তু কংসৰ মৰণ জানো ইমান সহজ? সেনে মমতা আদি আছে যত মানে বিষত দিলো এই মুহূৰ্ততে। সমন্ধৰ নাক পাখ দিলো দলিয়াই, খড়গঘাতে দৈবকী কৰি শিৰছেদ মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰে। বিৰুদ্ধ কৰি চিৰকাললৈ। কোৱা দাদা, কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি? কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পায় বিনা অপৰাধে? ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা? বিকাশী নাই তোৰ কোনো অপৰাধ, অপৰাধী নহয় কোনো মথুৰাৰ প্ৰজা। যত মানে অপৰাধ সকলো কংসৰ। নে কি কোৱা বসুদেৱ? কোনে জানে, কোনে কৰে কিবা অপৰাধ? কবলৈ কিবা আছে মোৰ? কলে জানো শুনিবা সঁচাই? ৰজা তুমি সৰ্বশক্তিমান, সকলো কৰিব পাৰা ইচ্ছাতে তোমাৰ। সঁচা হওক মিছা হওক, ন্যায় বা অন্যায়, সবাৰে বিধান হয় ইচ্ছাতে তোমাৰ। সেই গৰ্বতে গৰ্বিত আজি তোমাৰ শিৰে সীমাদ্ৰী লংঘিছে। হত্যা কৰি ভগ্নীক নিজৰ মৰণ কৰো দিব খুজিছা? পৰিহাস নালাগে কৰিব, বিলম্বই মিলাই বিঘিনি। তোমাৰ কথাই সঁচা ৰজা মই। যেনে ইচ্ছা তেনে বিধান, দৈবকীক কৰিম সংহাৰ আৰু তাৰ পাছত চাম ভালকৈ দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে কিদৰে কৰিব পাৰে কংসক নিধন। সাজু দৈবকী তই মৃত্যুৰ কাৰণে। বসুদেৱ প্ৰত্যেক মুহূৰ্তে। কিন্তু দাদা, ধৰক জানিবা, বীৰ তুমি মহাশক্তিমান। তথাপিতো আজি দেখা পাই সন্মুখত সৌ আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জিভা দৰে কপিছা ভয়ত দৈবকী মৃত্যুৰ নামত বিচলিত নহয় তেনুৱা। আৰু যদি মৃত্যু মোৰ স্বামীৰ আগত, তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি তাক মই হাঁহি মুখে কৰিম গ্ৰহণ। হাঁহি মুখে কৰিম গ্ৰহণ। সঁচা কথা মহাৰাজ, এনে কাৰ্য অতি অশোভন। নাৰী হত্যা, ভগ্নী হত্যাৰে কলংকৰ কালিমা সানি ক্ষত্ৰিয় ৰখি বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা? এনে কাম কৰা যদিচ্ছাটো যুগে যুগে জগতত বীৰৰ সমাজে নলব তোমাৰ নাম ঘৃণাতে লাজতে। আৰু তাৰে ভয়ত সাপ পুহি গাখীৰ খুৱাই এই কংস মহাৰাজে বীৰ বুলি পৰিচয় দিব জগতত। বঢ়িয়া বঢ়িয়া তোমাৰ যুক্তি, হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ।
তাৰো আছে সহজ উপায়। দৈব্যকেও জীয়াই থাকিব, তোমাৰো একোকে ৰাজা অনিষ্ট নহব। অনিষ্ট নহব? কৰ জোৰে কৰিছো মিনতি, দিয়া মোক দৈব্যকীৰ প্ৰাণ ভিক্ষাদান। তাৰ পৰিৱৰ্তে দৈব্যকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততেই ভূমিষ্ঠ হব, তাৰ পাছতে এজন এজন কৰি আনি দিম তোমাৰ হাতত। হত্যা কৰি সিহঁতক হবা তুমি সাৱধান নিৰ্দিষ্টমতে। নজনাবা তেনুৱা প্ৰাৰ্থনা। পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱকীকো সৰল নিষ্পাপ। সিহঁতৰ প্ৰাণৰ বিনিময়ত মোৰ জীৱন ভিক্ষাৰ নাই প্ৰয়োজন, তুমি নাই প্ৰয়োজন। ভাবিছো বসুদেৱ, পাৰিবানে সঁচাকৈয়ে প্ৰতিজ্ঞা পালিব? পাৰিবানে বিসৰ্জীৱ সন্তানৰ স্নেহ? যদি পাৰা, নাই মোৰ অলপো আপত্তি। তোমালৈ চাই আদি দিব পাৰো মুক্তি দৈব্যকীক। শক্তিধৰ নৰপতি তুমি, প্ৰজা আমি আশ্ৰিত তোমাৰ। দুৰ্বল আমাৰ পৰা আপোন নিশ্চৰে প্ৰবল শক্তিৰে তুমি কাঢ়ি নিব পাৰা যিবা থাকে সকলোটি আমাৰ। তথাপিতো কওঁ শুনা, মই মিছা মই নকওঁ কদাপি, প্ৰাণান্তেও মই প্ৰতিজ্ঞা পালিম। বেছ, সেয়ে হব। এতিয়াৰে পৰা তেন্তে গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰে চিহ্নকীৰ নিজ সন্তানৰ কৰাগৈ প্ৰস্তুত নিজকে। ভালদৰে বুজক, কংসৰ শক্তি, কংসৰ ক্ষমতা, কংসৰ পৰাক্ৰম কিমান। কালকেতু মহাৰাজ, মোৰ আদেশ সকলোৱে নিৰ্বিচাৰে পালন কৰিছেনে? কৰিছে মহাৰাজ। মই সকলোকে আপোনাৰ আদেশৰ কথা বুজাই দিছো। অঘাসুৰ বকাসুৰ আদি সকলো সেনা নায়কে আপোনাৰ আদেশ নিৰ্বিচাৰে কৰিছে পালন। সুন্দৰ, অতি সুন্দৰ। মথুৰাৰ ৰাজ সিংহাসনে নিষ্কণ্টক হৈছে। সমগ্ৰ প্ৰজা কংসৰ ভয়তে থৰহৰি কঁপিছে। হয় মহাৰাজ, এই কালকেতুৱে আপোনাৰ আদেশ শিৰত লৈ যি ৰাজ ক্ষমতাক কাৰ্যক্ষেত্ৰত পৰিচালনা কৰিছে, তাৰ আগত আপোনাৰ একো অনিষ্ট হ'ব নোৱাৰে। তথাপিও দেৱতাবিলাক সিমান সহজ নহয় কালকেতু। তাৰ বাবে মই সদায় প্ৰস্তুত। তথাপিও মুহূৰ্তে মুহূৰ্তে আহে মোৰ মৰণৰ ভয়। কংসময় নিজেই মহাকাল, সেনাপতি কাল মোৰ বৰ্জৰ ধুমুহা,
মোৰ প্ৰতিজন অনুচৰে একোজনে মহাবজ্ৰপাত মোৰ আকৌ মৃত্যুৰ ভয় মহাৰাজৰ জয় হওক। কি বসুদেৱ অসময়ত কুলাত সন্তান? হয় মহাৰাজ, প্ৰতিজ্ঞাবদ্ধ বসুদেৱ, দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। তুমি নিজ হাতে বধ কৰি নিষ্কণ্টক হোৱা। হতভাগ্য চেনেহৰ ভাগিন প্ৰাণৰ ভগিনী দৈৱকীৰ প্ৰথম সন্তান কংসৰ স্নেহৰ ভাগিন। বিধাতাৰ অতহাস্য তোৰ কাণত নপৰিল? কংসৰ অতহাস্যই যে তোৰ জীৱনলৈ দীঘলীয়া টোপনি আনিব। তোক হত্যা কৰাৰ প্ৰয়োজন আছে। দিয়া বসুদেৱ, তাক শিলত আছাৰি বধ কৰো আৰু তুমিও তোমাৰ অপৈত্য স্নেহৰ নিদৰ্শন নিজ পুত্ৰৰ মৰণ চাই আনন্দ লাভ কৰা। দিয়া বসুদেৱ, দিয়া। তুমি মথুৰাৰ মহামানী ৰজা, তোমাৰ আদেশ অমান্য কৰাৰ কাৰ সাহস আছে? তোমাৰ আশ্ৰিত পদাৰ বুকুৰ পৰা সহস্ৰ সন্তান কাজুৰি আনি হত্যা কৰিলেও তাক বাধা দিওঁতা কোনো নাই। দেৱ শিশু প্ৰাণৰ ভগিনী দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান কংসৰ স্নেহৰ ভাগিন। ইমান কোমল, ইমান শীতল, ইমান মৰম লগা, কি যে আকুল চাৱনী। কংসৰো এখন হৃদয় আছে জানো? ইও জানো মোৰ প্ৰাণবৈৰী? নহয়, দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে একমাত্ৰ প্ৰাণবৈৰী মোৰ। বাকী অন্যবিলাক নিৰ্বোধ, নিৰপৰাধ। তেন্তে দৈৱকীৰ অন্যান্য সন্তানৰ মৃত্যু কংসৰ হাতত নাই। বসুদেৱ, কংস কিমান নিষ্ঠুৰ তাক তুমি নাজানা? জানো মহাৰাজ, তথাপিতো নিজৰ প্ৰতিজ্ঞা। অতি উত্তম কৰিলা। ইয়াৰ বাবে তুমিও ধন্য, দৈৱকীও ধন্য। তোমাৰ প্ৰতিজ্ঞা ৰক্ষা কৰি তুমি মহত্বৰ পৰিচয় দিলা। শুনা বসুদেৱ, দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে একমাত্ৰ শত্ৰু মোৰ। বাকীবিলাক নিৰপৰাধ। তোমাৰ সন্তান তুমি লৈ যোৱা, ইয়াক মোৰ নাই প্ৰয়োজন। ধন্য ধন্য মহাৰাজ, তোমাৰ এই সুবিচাৰ জগতত চিৰস্মৰণীয় হওক। তোমাৰ এই খ্যাতি জগতত ৰৈ বৈ যাওক, মহাৰাজ, ৰৈ বৈ যাওক। মহাৰাজ, তোমালোকে ভাবা কংসৰ বুকুত দয়া নাই,
মমতা নাই, কংস কেৱল নিষ্ঠুৰ অত্যাচাৰী। কিন্তু তোমালোকে জানা, কংসৰো এখন হৃদয় আছে, কংসৰ বুকুতো মৰম আছে, চেনেহ আছে। আছে মহারাজ, নিশ্চয় আছে। আৰু সেইবাবেই দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানক মই মুক্তি দিলো। মহারাজৰ অতি উত্তম বিচার। প্ৰণাম দেৱৰ্ষি, আসন গ্ৰহণ কৰক। নাৰায়ণ নাৰায়ণ নাৰায়ণ। অসময়ত দেৱৰ্ষিৰ আগমন। নাৰায়ণ নাৰায়ণ। দেৱতাসকলৰ অন্তৰত কিবা দুবুদ্ধিয়ে ঠাই ললে যেন পাইছো, আৰু তাৰ সংবাদ দিবলৈকে দেৱৰ্ষিৰ আগমন নেকি? নাৰায়ণ নাৰায়ণ। মই কংসক নিৰ্বোধ বুলিয়েই ভাবিছিলো। পিছে কংস সিমান নিৰ্বোধ নহয়। তথাপি মুনিৰো মতিভ্ৰম হোৱাৰ দৰে কংসৰ বুদ্ধিবৃত্তিত অলপ হেৰ-ফেৰ ঘটিছে নেকি? আপোনাৰ কথাবোৰ ইমান পাক লগা যে মোৰ বুজিবৰ সাধ্য নাথাকে। তোমাৰ চেনেহৰ ভগিনী দৈৱকী আৰু মিত্ৰ বসুদেৱৰ ভালনে? হয়, তেওঁলোকৰ মংগল। তেওঁলোকৰ এটি সন্তানৰো জন্ম হৈছে। নাৰায়ণ নাৰায়ণ। সেই সন্তানটি এতিয়াও জীয়াই আছে? হয়, কংসৰ অনুগ্ৰহত সি এতিয়াও জীয়াই আছে। কংসৰ অনুগ্ৰহত নে অক্ষমতাত অথবা অমনোযোগিতাত? অক্ষমতাত বা অমনোযোগিতাত নহয়, কংসৰ অনুগ্ৰহতহে। নাৰায়ণ নাৰায়ণ। শত্ৰুৰ প্ৰতি অনুগ্ৰহ। সেইটো মোৰ শত্ৰু নহয়। দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে একমাত্ৰ শত্ৰু মোৰ দেৱৰ্ষি। তুমি দেৱতাৰ চক্ৰান্ত কি বুজিবা কংস? দেৱতাৰ কুটিল চক্ৰান্ত ভেদ কৰিব পৰাৰ তোমাৰ ক্ষমতাই ক'ত? দেৱতাৰ চক্ৰান্ত যিমানেই কুটিল নহওকে, যিমানেই দূৰ অভিসন্ধিযুক্ত নহওকে, তাক কংসই ব্যৰ্থ কৰিবই। বসুদেৱে নিজৰ প্ৰতিজ্ঞা ৰক্ষা কৰি নিজ সন্তানক এই কুৰ কংসৰ হাতত তুলি দিয়া স্বত্বেও মই অনুগ্ৰহ কৰি মুক্তি দিলো। ভাবিছিলো ৰাজনীতিত কুপণ্ডিত তুমি, পিছে কূটনীতি কি তুমি একোৱেই নাজানা। প্ৰথম দ্বিতীয় আদি কৰি গণনা কৰিলে অষ্টমেই হয় অষ্টম সংখ্যা, আকৌ দ্বিতীয় আদি কৰি গণনা কৰিলে প্ৰথমেই হয় অষ্টম, নহয় জানো কংস? বুজা নাই দেৱৰ্ষি? বুজা নাই? এই ফুলপাহিলৈ মন কৰা। প্ৰথম দ্বিতীয় আদি কৰি গণনা কৰিলে অষ্টমেই হয় অষ্টম সংখ্যা, আকৌ দ্বিতীয় আদি কৰি গণনা কৰিলে প্ৰথমেই হয় অষ্টম, নহয় জানো কংস? নাৰায়ণ নাৰায়ণ।
দীনবন্ধু নারায়ণ এ মোর প্রাণ গোপাল দীনবন্ধু নারায়ণ 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 দেবতার চক্রান্ত দেবর্ষি আপনার কথায় ক্ষৈত্য বহুদেব দৈবকীর প্রথম সন্তানকে মুক্তিময় মহা ভুল করিল এতিয়াই তার সংশোধন কৰিম কালকেতু আদেশ কৰক মহাৰাজ অনুচৰ বৰ্গলৈ তুৰন্তে যাত্ৰা কৰা তদুপৰিলৈ বহুদেৱ দৈবকীৰ প্ৰথম সন্তানক হত্যা কৰি তেওঁলোক দুইকে লোহাৰ জিঞ্জিৰি লগাই বন্দীশালে শুৱনি কৰা ভাল মহাৰাজ আৰু শুনা মহাৰাজ অতিথি গৃহৰ পৰা পিতৃ উগ্ৰসেন আৰু বৃদ্ধ মন্ত্ৰীক ধৰি আনি বন্দীশালে অলংকিত কৰা আদেশ শিৰোধাৰ্য মহাৰাজ কিন্তু মহাৰাজ আৰু ৰৈ গলা কালকেতু আৰু কিবা কৰিম আদেশ আদেশ কৰক মহাৰাজ যদুপুৰীৰ যাদৱসকলৰ গাঁৱত জুই লগাই দিও গাঁৱৰ শস্য শ্যামল শীতল কুঞ্জকটিৰ দপ দপকৈ জ্বলি উঠক সুখন নিদ্ৰা সুখ শয়নত থকা স্বামী স্ত্ৰী চমকি উঠক সিহঁতৰ প্ৰিয়তম পুত্ৰ কন্যা চকুৰ আগত দগ্ধ হওক আকাশ জুৰি কান্দোনৰ ৰোল উঠক প্ৰলয়ৰ ঘণ্টা বাজি উঠক 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 সেই বিশ্বপ্লাবিত লেলিহান অগ্নিশিখাৰে আলোকিত অপূৰ্ব দৃশ্য চাই মোৰ ক্ষুধাৰ্ত পিপাসাক্ত দানৱাত্মা তৃপ্ত হওক তৃপ্ত হৈ নৃত্য কৰক নৃত্য কৰক নৃত্য কৰক
আপোনা আপুনি হাতৰ শিকলি পৰিল খুলকি টান বন্ধনৰ পৰা নিষ্ঠুৰ ৰজা কোনে যেন অকস্মাতে আহি কৰি দিলে মুক্তিৰ বিধান অলৌকিক সকলো ঘটনা বাহিৰত দবাপিতাশীল বৰষুণ প্ৰকৃতিৰ ভীষণ দুৰ্যোগ সৃষ্টি যেন ধ্বংস হয় প্ৰতি মুহূৰ্ততে অন্ধকার কারাগার ঋতু সিও যেন হল এবে দেৱৰ মন্দিৰ রাখি রাখি ফুলৰ সুঘ্ৰাণ ধূপ ধূনা চন্দনৰ গোন্ধে চতুৰ্দিশ কৰে সুৰভিত আলোকিত করে কারাগার জিলিকিল দিগন্ত হওয়া হওয়া পুত্র রত্ন মোর কি ভাগ্য কি পুণ্য দ্রব্য কি ই যে আমার সহস্র গতম কঠোর তপস্যার ফল
চিৰবাঞ্ছিত বিশ্বৰ সকলো জ্যোতি যত সমানে সৌন্দৰ্য সৃষ্টিৰ সকলোকে কৰি সমাৱেশ ভুৱন মোহন ৰূপ দেখাই তোমাৰ বসুদেৱ দৈৱকীৰ সহস্ৰ জনম মুহূৰ্ততে কৰিলা সাৰ্থক। হে কল্যাণময়, তোমাহেন বিশ্বজনকৰ হবলৈ উপযুক্ত জনক জননী কিবা শক্তি কিবা সাধ্য আছে আমাৰ হাত। ক্ষুদ্ৰ আমি অতি ক্ষুদ্ৰ হে বিৰাট। হে কল্যাণময়, নিজ গুণে তুষ্ট হৈ বৰশী কৰোণা ধাৰাসাৰে আজি মেলি দিছা নিজ হাতে তুমি সৌভাগ্যৰ দুৱাৰ আমাৰ। পুত্ৰ ভাবে তুমি মোক ধৰি ৰাখাবতী মাতৃৰূপে ললো মই বুকুত সুমুৱাই। সামৰা তজু চকু চাট মাৰি ধৰা জ্যোতি জগতৰ পুত্ৰৰূপে নয়নৰ মণি ৰূপে মোৰ বুকুলৈ আহা কোনোবাৰ স্থিতি লোৱা এই দৈৱকীৰ কোলাত। দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা হে বাঞ্ছা কল্পতৰু পুত্ৰৰূপ দেখুৱা তোমাৰ। হে পিতৃ বসুদেৱ, মাতৃ দৈৱকী মোৰ অনাচাৰ অত্যাচাৰত জৰ্জৰিত হৈ ধৰিত্ৰীয়ে প্ৰাৰ্থিলে ব্ৰহ্মাক। সেই হেতু সৃষ্টিকৰ্তা নিজেই আহি মোক কৰে অনুৰোধ ভূভাৰ হৰণৰ হেতু। তাহাৰ বাবে জন্ম লৈ পুত্ৰৰূপে তব নৰৰূপে অৱলীলাক্ৰমে কংসৰ স্বাধীন পতন। পুত্ৰৰূপে কৰিবা পালন কৰি যাবা কৰ্তব্য নিজৰ।
সৌভাগ্যৰ ভাৰ লবলৈ প্ৰাণ ভৰি পুত্ৰক এবাৰ চকুলো টুকিছা দেখো কিবা হেতু আনন্দত বিষাদৰ ৰেখা গুচোৱা মুখৰ পৰা ত্ৰিহাৰ ৰাচল তুমিও লগতে কান্দি কান্দি সকলোৰে মজিয়া বহোৱা কিয় এই অভাগিনী দৈৱকীৰ গৰ্ভত আহি জনম লভিলি ফুলৰ পুতলিবোৰ কি কৰো ক'ত লুকুৱাও কি যে অপৰূপ কিবা দৰে লাগিছে মই উপায় দৈৱকী কি উপায় ৰক্ষা কৰো বংশৰ প্ৰদীপ হয় নাই বসুদেৱ জন্মিছে মৃত্যুঞ্জয়ী অমৰ সন্তান বুকুত সোমাই লৈ পুত্ৰক তোমাৰ খোজ লোৱা গোকুলৰ ফালে গোকুলৰ নন্দৰ ঘৰত উপজিছে যোগমায়া যশোদা বুকুত মেলা আছে সকলো দুৱাৰ লোৱা শীঘ্ৰে সুবৰ্ণ সুযোগ আনাগৈ যোগমায়া পুত্ৰক সলাই শুনিলা দৈৱকী তুষ্ট আছে বিধাতা পুৰুষ কি কৰিব পাৰে কংস দুৰাচাৰে দিয়া দেৱী পুত্ৰক তোমাক দেৱৰ নিৰ্দেশ ক্ৰমে এই মুহূৰ্ততে খোজ লওঁ গোকুলৰ ফালে দিয়া দেৱী
বাহুকীয়ে উপজাচি লগে লগে ফনা মেলি আহে ছত্ৰ ধৰি স্পৰ্শা নাই বৃষ্টিবিন্দু গাত আজি মোৰ দেৱতা সহায় হে যমুনা তুমিও সহায় হোৱা মাগো এবে কৰ জোৰে আশ্ৰয় তোমাৰ হেনে ফটকাৰে বঢ়া পুত কলেবৰ উৰ্মিমালা পৰ্বত সদৃশ তাৰ মাজে দিয়া মোক বাট এৰি দেৱী দেখিয়া সহস্ৰা নয়ন ভিজে প্ৰভু জনায়ন ফনায়ে ধৰিলা ছত্ৰ শিৰে পাইলা যমুনাৰ ঘোৰা দেখি উৰ্মিলা বহুদেৱ ভয়া ভৈলা মনে ধন্যবাদ লোৱাহে কলো নাদিনী কথা উনি পানীৰ মাজত য'তেই পৰে ভৰি মোৰ সেইফালেই পাম কৰি দিছা বাটেৰি আগে আগে বাট দেখুৱাই লৰিছে শিগাল সৌ দেৱদূত হৈ ভাগ্যৱান বসুদেৱ ভাগ্যৱান পিতৃকুল মাতৃকুল তাৰ নহলেনো এনে ভাবে আজি শোভা পাই পুত্ৰৰূপে জগতীশ্বৰ গগনে গৰজে ঘন কোলে লয়া নাৰায়ণ চলে বহুদেৱ
বুরন বুরন গজন ভ্রমণ যদিও বা জগতৰ জীৱ যত মানে সকলোৱে মহা সুখে নিদ্ৰাৰ কোলত ইচ্ছামতে কৰে বিচৰণ দুৰ্ভগীয়া কংস নাই তোৰ কপালত সেই সুখ ভোগ দুগ্ধ ফেনা নিভ শান্তিৰ সৌ কোমল সহ্য অশান্তিৰ কণ্টকে হাই সিও কণ্টকিত লওঁ বুলি নিদ্ৰাত শৰণ মুদিলেই দুই চক্ষু মোৰ দশো দিশে দেখা পাওঁ কৃতান্ত সদৃশ শিৰ তোলামি থকা তীক্ষ্ণ তৰোৱালে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান অষ্টম সন্তান অষ্টম সন্তান সংঘৰ মূৰ্তি এৰি পৃথিৱীয়ে পুনৰ সৌম্য মূৰ্তি কৰিলে ধাৰণ চাওঁ চাওঁ পুনৰ চেষ্টা কৰি প্ৰৱেশ কৰিছে বংশৰ শয়ন কক্ষত কোন কোন কোন
চাওঁ চাওঁ কোন শ্ৰেষ্ঠ কৰে। কোন? কোন? ক'ত মোৰ প্ৰণৱৈৰী? মহাৰাজ কোন? মই কালকেতু মহাৰাজ। মিছা দৈৱকীৰ অষ্টম সন্তান। মহাৰাজ আজি আপুনি মোকো চিনিব পৰা নাই মহাৰাজ। পাৰিছো। বাহিৰত বাহিৰত কোন? আপোনাৰ সেনানায়কসকল অকাসুৰ বকাসুৰ সেনানায়কসকল মহাৰাজ। আজি অষ্টমী তিথি। হয় মহাৰাজ আজি মোৰ প্ৰাণবৈৰী জন্মিছে। জন্মিল ভয় কি মহাৰাজ? দৈৱবাণী দেৱৰ্ষি নাৰদৰ আগজাননী মনত আছে কালকেতু? আছে মহাৰাজ নিশ্চয় আছে। বিশ্ব ধ্বংসকাৰী কংসময় মোৰ দ্বাৰা দৈৱবাণী বিফল হব। সি এতিয়াও জীয়াই আছেনে কালকেতু? নাই মহাৰাজ সি মৰিছে। অসম্ভৱ কালকেতু। কংসৰ প্ৰাণবৈৰী ইমান সহজে নমৰে। মহাৰাজ দেৱতাসকল আপোনাৰ হিতাকাংক্ষী নহয়, কেৱল আপোনাক প্ৰতাৰিত কৰিব চেষ্টা কৰিছে। কালকেতু এই কালকেতুক প্ৰতাৰিত কৰিব পৰা নাই। সেই নিমিত্তে ৰাজ্যত যিমান শিশুৱে জন্মগ্ৰহণ কৰিছে সকলোকে আমি হত্যা কৰিছো। উত্তম উত্তম। কাৰাগাৰত কাৰাগাৰত তালৈকে গৈছিলো মহাৰাজ, কিন্তু কিন্তু কি? শীঘ্ৰ কোৱা। কাৰাগাৰলৈ গৈছিলো মহাৰাজ উন্মুক্ত অখিলৈ এই আশা কৰি যদি তাত কোনো শিশুৱে জন্মগ্ৰহণ কৰিছে তাক মাতৃকুলৰ পৰা আজৰি আনি শিলত এচাৰি পাত কৰো। নাই কৰা মহাৰাজ। কাপুৰুষ তেতিয়া যে তাত পুত্ৰে জন্মগ্ৰহণ কৰাই নাই মহাৰাজ। মূৰ্খ। সি যে মাতৃৰ গৰ্ভৰ অন্তৰালত বহি হাঁহিব লাগিছে। তাক গৰ্ভ ফালি আজুৰি আনি এই যে দৈৱকীৰ পুত্ৰ নহয় মহাৰাজ, অন্যহে। অসম্ভৱ কালকেতু। ই কেতিয়াও হব নোৱাৰে। ওলা কালকেতু নিজে যাওঁ কাৰাগাৰলৈ। বলক মহাৰাজ। আমি কাৰাগাৰ অভিমুখে। আহক মহাৰাজ। ওলা কালকেতু। ক'ত ক'ত মোৰ প্ৰাণবৈৰী? আহক মহাৰাজ। ক'ত মোৰ প্ৰাণবৈৰী? আহক মহাৰাজ। বলা বলা কালকেতু। ক'ত ক'ত মোৰ প্ৰাণবৈৰী? আহক আহক মহাৰাজ। চাওক মহাৰাজ মোৰ কথা মিছা নহয়। সৌজনীতি ফিলিপ কন্যাহে। পুত্ৰই হওক বা কন্যাই হওক, ই যে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান।
পকি কেঁচুৱাদে মূৰৰ ওপৰত সাপ পুহি কংসই ৰং চাব নোখোজে। এটা এটাকৈ ছটা অজান শিশুক ৰাক্ষসৰ নিচিনাকৈ ডিঙি চেপি মাৰিলা দাদা। অলপো বাধা দিয়া নাছিলো। মাতৃ হৈ নিষ্পুত্ৰক মৃত্যুৰ মুখলৈ তোমাৰ হাতত আগবঢ়াই দিছিলো। আজি এই ছোৱালীটিৰ জীৱন আচল পাতি ভিক্ষা মাগিছো দাদা। তাইৰ পৰানো তোমাৰ কি ভয়? দিয়া দাদা, মোক বিমুখ নকৰিবা দাদা, দিয়া। সুন্দৰ অভিনয়, সুন্দৰ অভিনয়। তিৰোতাৰ চকুৰ পানীৰে কংসকে কৰ্তব্য বিমুখ কৰিব। সাপ ল'ৰাই হওক বা ছোৱালীয়ে হওক, সকলো সাপ মূৰৰ ওপৰত সাপ পুহি কংসই ৰং চাব নোখোজে। দৈপকী কেঁচুৱাদে কাল শত্ৰুৰ তেজেৰে বহুদিনীয়া পিয়াস পলোৱাও। ইমান নিষ্ঠুৰ হ'বলৈ নিদিয় কংস কেতিয়াও চিনি নাপালি। ৰাক্ষসী কেঁচুৱাদে পিখাচী কেঁচুৱাদে পিখাচী কেঁচুৱাদে ইয়াৰ তেজেৰে মই বহুদিনীয়া পিয়াহ পলোৱাও। ৰাক্ষসী কেঁচুৱাদে বহুদেৱ, তুমি দেখোন প্ৰস্তৰ মূৰ্তিৰ দৰে চাই ৰলা। খন্তেক হৌ দূৰৰ বৈদ্যভূমিলৈ চাই থাকা। তোমাৰ এই কন্যা ৰত্ন ফেৰি কিদৰে মই শিলত আচাৰি অন্তলীলা সমাপন কৰো। চাম কংস চাম, এই দুই চক্ষুৰে নিমিক নমৰাকৈ ছটি অজান শিশুৰ মৃত্যু লীলা চাইছিলো। এই দুই চক্ষুৰে ছখন নতুন হৃদয় নিমিষতে ধ্বংস লীলা দেখা পাইছিলো। ঠিক সেইদৰে আজিও চাম। আকাশৰ বহুদে প্ৰস্তুত। পৃথিৱীৰ মনুষ্য কোনে আজি এই কংসৰ হাতৰ পৰা এই কন্যা ৰত্ন ফেৰি ৰক্ষা কৰিব পাৰিব? কোন কংস দেৱী মই যোগমায়া নিচিনিলি তই সংহাৰ কৰিবি মোৰ কিবা সাধ্য তোৰ মিছা চেষ্টা
বৃথা হল সকলো যতন যতে ততে মাজ নিশা কালি উপজিছে নিৰাপদে প্ৰাণ হন্তাটো মৃত্যুটোৰ বাৰিষাৰ বেগতি নদী কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেটাৰে কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেটাৰে কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেটাৰে দেবতার তীব্র গঞ্জনাই শক্তিশাল সমবিধে কংসৰ বুকুত অসহ্য জ্বলি গল পুৰি গল সমস্ত শৰীৰ কালকেতু মহারাজ ইয়া মোক বহুত আশ্ৰয় মহারাজ মহারাজ এতিয়াও হোৱা নাই আমাৰ পৰাজয় এতিয়াও হোৱা নাই দেৱতাৰ জয় দুৰ্দান্ত পলৰীয়া দেৱতাসকল সত্য কথা কালকেতু এতিয়াও হোৱা নাই দেৱতাৰ জয় এতিয়াও হোৱা নাই কংসৰ পৰাজয় কালকেতু মহারাজ পুনৰ বন্দী কৰা বসুদেৱ দৈৱকীক মোৰ অন্ধ পুতা খালে দেৱৰ্ষিৰ কথা আদি পৰিছে মনত বসুদেৱ আদি যতেক যাদৱ নন্দ আদি যতেক গোৱাল যশোদা দৈৱকী আদি সবে নাৰী দেৱতা দেৱতা সকলো দেৱতা এই কংস বিনাশৰ হেতু মনুষ্য ৰূপে পৃথিৱীত কৰিছে বিচৰণ কিন্তু মূৰ্খ দেৱতাই এতিয়াও বুজা নাই বুদ্ধিমন্ত ঐশ্বৰ্য বিভূতি এতিয়াও কংসৰ হাতত কালকেতু মহারাজ অঘ বক ধেনুক প্ৰলম্ব আদি যত মানে মোৰ বীৰ বীৰাংগনাসকল সকলোকে শুনোৱা দেশ অতি শীঘ্ৰে সন্মিলিত হ'ব লাগে কংসৰ সমে হাল মহারাজ অঘাসুৰ বকাসুৰ ধেনুকাসুৰ প্ৰলম্বাসুৰ সাম চেষ্টা কৰি দৈৱকীৰ গৰ্ভজাতে অষ্টম সন্তানে কিদৰে কৰিব পাৰে কংসক নিধন কালকেতু মহারাজ আজি হন্তে সদ্যজাত শিশু গৰ্ভৱতী নাৰী হত্যা কৰা পৃথিৱীত বিচাৰি বিচাৰি দয়া জলাঞ্জলি দি হত্যা কৰা দৈৱকী নন্দনক ছদ্মবেগ ধৰি প্ৰতি গৃহে গৃহে
কৰিবা প্ৰৱেশ যোৱা তুৰন্তে মাতি অনা মোৰ বীৰ বীৰাংগনাসকলক হল মহাৰাজ বীৰসকল তোমালোকে জানা দেৱতাৰ কুচক্ৰান্তৰ বলতে মোৰ প্ৰাণবৈৰী দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে মুক্তি পালে অষ্টভূতা যুগময়াই মুক্তকাঞ্চে কৈ গ'ল য'তে ত'তে জন্ম লৈছে প্ৰাণবৈৰী মোৰ কিন্তু নাপাও সন্ধান তাৰ বীৰসকলে তোমালোকে যিকোনো উপায়েৰে সেই শত্ৰুক বধ কৰিব লাগিব মথুৰা গোকুলৰ যত মানে আছে দেৱশিশু মাতৃশু চিহ্নকীৰ সমৰ্পে যেন কংসৰ আগত মথুৰাৰ ৰাজ শক্তিক যি কৰিব ওলাই নিশ্চিন্ন কৰিব তাকে দুৰ্নীতি মিলাই মহাৰাজ মই মায়াবী শক্তিয়ে বিয়াত আকাশৰ পৰো তাত কৰি আপোনাৰ কালবৈক ভক্ষণ কৰি আপোনাৰ দোষিত মুক্তি কৰিম আনন্দ নাজনে জগতে এই ধনুকাসুৰৰ মায়াৰ প্ৰভাৱ এই মায়াৰ প্ৰভাৱেৰে সে চূড়ান্ত শিশুক বধ কৰি ব্ৰহ্মা বিষ্ণু মহেশ্বৰী বোলে সিহঁতৰ আপনার আজ্ঞার মায়ার প্রভাব জীবা পরাগ করছে তীব্র বাবা আর
মায়াৰ প্ৰভাৱত বিশাল বগলীৰ ৰূপ ধাৰণ কৰি সেই দেৱ শিশুক বৈচন কৰি হত্যা কৰি আৰু মহাৰাজৰ মানসিক চিন্তাৰ অৱসান গৌৰাহৰিক শক্তিৰ আগত কৃষ্ণৰ মায়া অতি ক্ষুদ্ৰ কথা তেনে স্থলত আপোনাৰ বৈৰী এটি শিশু আপনার প্রাণ বৈরী মথুরা সকল বৃন্দাবন যতেই জন্মগ্রহণ নকরক তাক মই মাতৃৰ কোলৰ পৰা আদৰি আনি আকাশত তেতু চেপি কৰিম বীর বীরাঙ্গনাসকল বৰ আনন্দ পালো তোমালোকৰ শক্তিৰ পৰিচয় পাই এতিয়া শুনা মোৰ ঘোষণা যিয়ে সেই শিশুকে হত্যা কৰিব পাৰিব তাকেই মই অৰ্ধৰাজ্য কৰিম প্ৰদান তোমালোকে যিহকে বিচৰা তাকেই মই কৰিম প্ৰদান যোৱা তোমালোক এতিয়া নিজ নিজ কৰ্তব্যতে হোৱা অগ্ৰসৰ জয়